মোৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই মোৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ সায়েন্সখন পঢ়াই আছিলোঁ। তাৰ ফাৰ্ষ্ট চেপ্টাৰটো মই পঢ়াই আছোঁ অলৰেডি। তাৰ মোৰ ইতিমধ্যে 4টা ক্লাছ হৈ গৈছে আৰু ইয়াৰ আগৰ ক্লাছটোত মই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িছিলোঁ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কওঁতে 5টা আছিলে। সংযোজন আৰু বিয়োজন বিক্ৰিয়াৰ সংযোজন বিক্ৰিয়া হৈ গ'ল। 5 ধৰণৰ আছিলে, 5 ধৰণৰ সংযোজন বিক্ৰিয়া হৈ গ'ল প্ৰথমটো। বিয়োজন বিক্ৰিয়াৰ মই আধাখিনি পঢ়ালোঁ, কাৰণ বিয়োজন বিক্ৰিয়া 3 ধৰণৰ আছিলে, যে তাপীয় বিয়োজন, তাৰপৰা তড়িৎ বিয়োজন বা বিদ্যুৎ বিয়োজন আৰু আলোক বিয়োজন। তাৰে তাপীয় বিয়োজন হৈ গ'ল, যিটো থাৰ্মেল ডিকম্পজিশ্যন ৰিয়েকশ্যন, সেইটো হৈ গ'ল। সেইখিনি অকণমান তোমালোকে যি মোৰ আগৰ ক্লাছখিনি কৰা নাই বা চোৱা নাই, সেইকেইটা ভিডিঅ'কেইটা অকণমান চাই ল'বা। এতিয়া আজি মই আৰম্ভ কৰিম বিয়োজন বিক্ৰিয়াৰ যি দুটা বাকী আছে। এই দুটা হৈছে বিদ্যুৎ বিয়োজন আৰু আলোক বিয়োজন। এতিয়া চোৱা, আজি মই বিয়োজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া তাপীয় বিয়োজন হৈ গ'ল মোৰ। এইখিনি হৈছে তাপীয় বিয়োজন বিক্ৰিয়া। এয়া মোৰ যোৱা ক্লাছৰ এতিয়া আজি মই আৰম্ভ কৰিম বিদ্যুৎ বিয়োজন আৰু আলোক বিয়োজন। বিদ্যুৎ বিয়োজন বুলি কওঁতে বিদ্যুৎ বিয়োজন বুলি ক'লে মানে বিয়োজন বিক্ৰিয়া কি আছিলে, যে এটা পদাৰ্থক একাধিক পদাৰ্থলৈ ভাগি যোৱা যিটো বিক্ৰিয়া আছিলে, সেয়া হৈছে বিয়োজন বিক্ৰিয়া। এটাৰ পৰা একাধিক উৎপন্ন হ'ব, আৰু সেই এটাৰ পৰা একাধিক উৎপন্ন হওঁতে যদি তাপ ব্যৱহাৰ কৰা হয়, তাপ শক্তি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে তাপীয় বিয়োজন। আৰু যদি বিদ্যুৎ শক্তি ব্যৱহাৰ কৰা হয়, সেয়া হ'ল বিদ্যুৎ বিয়োজন। আৰু যদি পোহৰ শক্তি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সেয়া হৈছে আলোক বিয়োজন। এতিয়া প্ৰথম মই যিটো তোমালোকক বিদ্যুৎ বিয়োজন, সেই বিদ্যুৎ বিয়োজনটো তোমালোকৰ কিতাপত এইখিনিতে আছে। এটা উদাহৰণ দিছে, যে বিদ্যুৎ বিয়োজনৰ উদাহৰণ বুলি ক'লে, যে বিদ্যুৎ বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া বুলি ক'লে এয়া, যে পানীৰ বিদ্যুৎ বিশ্লেষণ, পানীৰ বিদ্যুৎ বিশ্লেষণ যিটো বিক্ৰিয়া আছে, পানীৰ বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়াটোৱে হৈছে বিদ্যুৎ বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। গতিকে এই পানীৰ বিদ্যুৎ বিশ্লেষণ, এই কাৰ্যকলাপটো যিটো 1.7 কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপটো মই এতিয়া অকণমান তোমালোকক দেখুৱাব খুজিছোঁ। চোৱা, যে পানীৰ বিদ্যুৎ বিশ্লেষণ, প্ৰথমতে আমি কি কৰিম, কাৰ্যকলাপটো কি কৈছে, যে এটা পাত্ৰ ল'ব দিছে। মই যেনিবা পঢ়া নাই, অকণমান নিজে তোমালোকে পঢ়ি ল'বা। মই চিধা ইয়াতে গৈছোঁ বৰ্ডলৈকে, পঢ়াটো অকণমান নিজে আজি পঢ়ি ল'বা। যে ইয়াত প্ৰথমতে কি কৰিলে, দুডাল কাৰ্বন দণ্ড দুডাল লোৱা হ'ল, যাক বিদ্যুৎ দ্বাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। এই বিদ্যুৎ দ্বাৰ দুডালক কাৰ্বনৰ দণ্ড লোৱা হৈছে। কাৰ্বনৰ বুলি কওঁতে কাৰ্বনৰ বিভিন্ন কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত পোৱা যায়, মানে কাৰ্বনৰ কেইবাটাও অৱৰূপ আছে, বহু ৰূপ আছে। সেয়া হৈছে কি, কক, কয়লা, এলান্ধি, হীৰা, গ্ৰেফাইট আৰু আজিকালি ফুলাৰিন, মানে মুঠতে কেইবাটাও কাৰ্বনৰ বহু ৰূপ আছে। তাৰে ভিতৰত কাৰ্বনৰ আমি গ্ৰেফাইট যিটো আছে, যে গ্ৰেফাইট বুলি যিটো ৰূপ পোৱা যায়, সেই ৰূপটোক বিদ্যুৎ দ্বাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই কাৰ্বনৰ এই গ্ৰেফাইট দণ্ড দুডালক ইয়াত বিদ্যুৎ দ্বাৰ হিচাপে লোৱা হ'ল। লৈ এই দুডালক কি কৰা হৈছে, এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে। চিত্ৰত এনেকৈ দেখুওৱা হৈছে যে ইয়াত ইহঁতক এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে। বেটাৰী কি কৰা হৈছে, এয়া বেটাৰী, এইটো ঋণাত্মক মূৰ, এইটো বেটাৰীৰ ধনাত্মক মূৰ। মানে এয়া হৈছে কেথড, এই মূৰটো হৈছে এনড মূৰ। গতিকে ইয়াত এই দণ্ডডাল যেতিয়া মই এনেকৈ সংযোগ কৰি দিলোঁ, এই বিদ্যুৎ দ্বাৰ দুডালক বেটাৰীৰ ধনাত্মক মূৰ আৰু ঋণাত্মক মূৰৰ লগত সংযোগ কৰি দিলোঁ, এইডাল ঋণাত্মকভাৱে আহিত হ'ব, এইডাল ধনাত্মকভাৱে আহিত হ'ব। মানে এই বিদ্যুৎ দ্বাৰ দুডালক বেটাৰী যিহেতুকে ঋণাত্মক মূৰৰ লগত সংযোগ কৰা আছে, গতিকে এডাল ঋণাত্মক হ'ব, এডালক ধনাত্মকৰ লগত সংযোগ কৰা আছে, গতিকে এডাল ধনাত্মক হ'ব। আৰু এইটো হৈছে ঋণাত্মক মূৰ, এইটো হৈছে ধনাত্মক মূৰ। এয়া হৈছে কেথড, এয়া হৈছে এনড। গতিকে এই বিদ্যুৎ দ্বাৰ দুডালেও কি হিচাপে কাম কৰিব, এডালে কেথড হিচাপে কাম কৰিব, এডালে এনড হিচাপে, মানে এইফালৰডাল কেথড, এইফালৰডাল এনড হিচাপে কাম কৰিব। আৰু তাৰপিছত ইয়াত কি কৰা হৈছে, লঘু সালফ্ৰিক এচিড, ইয়াত মানে পানীত লোৱা হৈছে, তাত লঘু সালফ্ৰিক এচিড যোগ কৰি দিয়া হৈছে। এই বিদ্যুৎ দ্বাৰ এই পাত্ৰটোত
লঘু সালফিউৰিক এসিড মানে পানী দি পেলাই ইয়াত লঘু সালফিউৰিক এসিড যোগ কৰা হৈছে প্ৰথম পানী দিয়া হৈছে তাৰপিছত লঘু সালফিউৰিক এসিড অলপ দি দিয়া হৈছে আৰু এইখিনিত এটা সুইচ দিয়া হৈছে এয়া আমাৰ কিতাপৰ চিত্ৰটো মই যিমান পাৰো সেই ধৰণে অকমান আঁকিবলৈ চেষ্টা কৰিছো তাৰপিছতে আহিছে দুটা টেষ্ট টিউব মানে দুটা টেষ্ট টিউব পানী ভৰ্তি কৰিলে কৰি এনেকৈ আঙুলিৰে দি ইয়াৰ ওপৰত এনেকৈ কৰি দি দিয়া হ'ব টেষ্ট টিউব দুটা লোৱা হৈছে এয়া দুটা টেষ্ট টিউব এই ধৰণে ইয়াত এই বিদ্যুৎ তাঁৰ দুডালৰ ওপৰত ধৰা হৈছে এই ধৰণে কৰাৰ পিছত এই সুইচটো যেটো দিয়া আছে এই সুইচটো অন কৰি দিয়া হ'ব যেতিয়া এই সুইচটো অন কৰি দিয়া হ'ব তেতিয়া কি হ'ব ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে ইয়াত এই টেষ্ট টিউব কিটা মানে এটা গ্যাস বুৰবুনি উঠিব আৰু ইয়াত গ্যাস জমা হ'ব এই টেষ্ট টিউব কিটা এটা গ্যাস জমা হ'ব কাৰণ ইয়াত এই টেষ্ট টিউব কিটা আমি পানী ভৰাই লৈছিলো পানী ভৰাই পেলাই ইয়াত দিছিলো যেতিয়া কি গ্যাসটো জমা হ'ব জমা হোৱাৰ লগে লগে এয়া মানে এই ধৰণে ইয়াত গ্যাস পানীখিনি অপসাৰিত কৰিব কৰি ইয়াত দুটা গ্যাস জমা হ'ব মানে পানীখিনি খালি ইয়াত খালি নিচিনা দেখা যাব মানে ইয়াত দুটা গ্যাস জমা হ'ব এয়া হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া এটা কি হয় অতেটো ক'লো মই যে এইটো প্ৰথম ল'লো কি এটা পাত্ৰ তাত মই দুডাল গ্ৰেফাইটৰ দণ্ড বিদ্যুৎ তাঁৰ হিচাপে ল'লো আৰু সেই বিদ্যুৎ তাঁৰ দুডালক বেটাৰী ধনাত্মক আৰু ঋণাত্মক মূৰৰ লগত সংযোগ কৰিলো যিডালক মই ধনাত্মক মূৰৰ লগত সংযোগ কৰিলো সেইডাল হৈছে এনড এই বিদ্যুৎ তাঁৰডাল হৈছে এনড এইডাল হ'ল এনড এইফালৰ এই যিডাল বিদ্যুৎ তাঁৰ সেইডাল হৈছে কেথড সেইডাল হৈছে কেথড বিদ্যুৎ তাঁৰ কাম কৰিব ইয়াত তাৰপাছত কি কৰা হ'ল এই পাত্ৰটোত পানী ভৰোৱা হ'ল পানী অলপ লঘু সালফিউৰিক এসিড যোগ কৰা হ'ল আৰু এই বিদ্যুৎ তাঁৰ দুডালক দুটা টেষ্ট টিউবত পানী ভৰাই এনেকৈ উবুৰিয়াই ঢাকি দিয়া হ'ল আৰু এইটো কৰাৰ পিছত আমি সুইচটো যেটো সুইচ আছিলে বেটাৰীৰ লগত যেটো সুইচ আছিলে সুইচটো আমি অন কৰি দিলো সুইচটো দি দিয়াৰ লগে লগে অন কৰি দিয়াৰ লগে লগে ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে গ্যাসৰ বুৰবুৰণি উঠিব এই দণ্ডকিটালৰ এইখিনি আৰু সেই গ্যাসখিনি গৈ পেলাই কি হ'ব টেষ্ট টিউব দুটাৰ ওপৰত জমা হ'ব এতিয়া কথা হ'ল এইবোৰ কি গ্যাস উৎপন্ন হ'ল কি তাৰমানে এইখিনি কিনো উৎপন্ন হ'ল পানী যেতিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ হ'ব পানীৰ বিদ্যুৎ বিশ্লেষণ হওঁতে মই বিজ্ঞানীটা অকণমান লিখিছোঁ মন কৰিবা পানীৰ বিদ্যুৎ বিশ্লেষণ যেতিয়া হ'ল মানে পানীৰ মাজেদি যেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব তেতিয়া পানী কি হ'ব হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়নলৈ ভাগি যাব বিয়োজিত হ'ব সেই বিয়োজন বিক্ৰিয়া তাৰমানে পানী এই পানীখিনি এটা পদাৰ্থ সি ভাগি গ'ল সেই কি উৎপন্ন কৰিলে হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন এই হাইড্ৰোজেন আয়ন হৈছে ধনাত্মক আয়ন ই ধনাত্মক আয়ন আৰু হাইড্ৰক্সিল আয়ন হৈছে ঋণাত্মক আয়ন আমি এইখিনি নাইনতে আয়নখিনি আমি নাইনৰ কিতাপত পাইছিলোঁ অকণমান গতিকে এই হাইড্ৰোজেন আয়নটো পজিটিভ আৰু ই হ'ল নিগেটিভ আয়ন এই পজিটিভ আয়নে কি হ'ব এই ঋণাত্মক বিদ্যুৎ তাঁৰডাললৈ গতি কৰিব মানে ইয়াত যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ হ'ব ইয়াত কি হৈ যাব হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন উৎপন্ন হ'ব গোটেইখনতে হাইড্ৰোজেন আয়ন হাইড্ৰক্সিল আয়ন এই ধৰণৰ উৎপন্ন হৈ যাব এই ধৰণৰ উৎপন্ন হ'ব গতিকে হাইড্ৰোজেন আয়নটো কি হ'ব ইয়াৰ ফালে গতি কৰিব আৰু হাইড্ৰক্সিল আয়নবিলাকে কি কৰিব এই ধনাত্মক এই এনডালৰ ফাললৈ গতি কৰিব মানে হাইড্ৰোজেন যিহেতুকে পজিটিভ আয়ন ই নিগেটিভ দণ্ডডালৰ ফালে গতি কৰিব আৰু হাইড্ৰক্সিল যিহেতুকে নিগেটিভ আয়ন সি পজিটিভ দণ্ডডালৰ ফালে গতি কৰিব মানে এনডালৰ ফালে গতি কৰিব গতি কৰি কি হ'ব সেই গেছৰ বুৰবুৰণি উঠাব এতিয়া ই যে গ'ল এই পানীৰ বিদ্যুৎ বিশ্লেষণ হাইড্ৰোজেন আয়ন হাইড্ৰক্সিল আয়ন এই হাইড্ৰোজেন আয়ন মই ক'লে গ'ল বুলি ক'লো কেথডডাললৈ গৈছে বুলি কৈছোঁ ঋণাত্মক দণ্ডডালৰ ফাললৈ কাৰণ ধনাত্মক আৰু ঋণাত্মকৰ মাজত আকৰ্ষণ হয় সেইবাবে এই ধনাত্মক আয়নবোৰ কেথডৰ ফালে গতি কৰিব ঋণাত্মক আয়নবোৰ এনডৰ ফাললৈ গতি কৰিব তাত কি হ'ব কেথডত গৈ কি হ'ব চোৱাচোন এই হাইড্ৰোজেন আয়ন আছিলে ই গৈ কেথডত কি কৰিব ইলেক্ট্ৰন গ্ৰহণ কৰিব এই কেথডত থকা ইলেক্ট্ৰনখিনি কি কৰিব ই গ্ৰহণ কৰিব কৰি ই প্ৰশমিত হৈ যাব মানে ইয়াত এটা ইলেক্ট্ৰন কম হৈ আছে সেই এটা ইলেক্ট্ৰন যেতিয়া গ্ৰহণ কৰি দিব ই এনেকুৱা প্ৰশম হৈ যাব ইয়াত এই আধানটো নাইকিয়া হৈ যাব মানে ই প্ৰশমিত হৈ যাব ই পৰমাণুলৈ পৰিব তেনেকুৱা দুটা হাইড্ৰোজেন পৰমাণু
তাৰমানে ইয়াত এটা পানীৰ অণু ইয়াত এটা নাই, এগাল আছে। গতিকে এটা হাইড্ৰোজেন আয়ন গ'ল, সেই হাইড্ৰোজেন পৰমাণু হ'ল, আৰু এটা গ'ল, আৰু এটা হাইড্ৰোজেন পৰমাণু হ'ল। তেনেকৈ দুটা হাইড্ৰোজেন পৰমাণু যেতিয়া লগ লাগিব তেতিয়া এই হাইড্ৰোজেন গেছ উৎপন্ন হ'ব। মানে ইয়াত উৎপন্ন হোৱা গেছখিনি হৈছে কি? হাইড্ৰোজেন গেছ। এই কেথডৰ এই উৎপন্ন হোৱা গেছখিনি হৈছে কি? হাইড্ৰোজেন গেছ। তাৰপাছতে আহিলে এনডত। এনডত কি হ'ব? এনডত কি হ'ব? এই বিক্ৰিয়াখন তোমালোকে কিতাপখনত দিয়া নাই, কিন্তু অকণমান জানিব লাগিব এইখিনি, নহ'লে এনেই বিক্ৰিয়াটো দি থৈ দিছে, কথাটো কাৰ্যকলাপটো দি থৈছে, তাকে মই অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ, অকণমান জানিব লাগিব কিন্তু এইখিনি যে এনডত কি হ'ব? এই হাইড্ৰক্সিল আয়নটো যাব, এই OH আয়ন যাব এনডলৈ। এই এনডলৈ গ'ল, যোৱাৰ পিছত কি হ'ব? তাৰ ইয়াত যিহেতুকে ইয়াত এই মাইনাছ এটা আছে, মানে এটা ইলেক্ট্ৰন বেছি হৈ আছে, সি এটা ইলেক্ট্ৰন কি কৰিব? এৰি দিব। এৰি দিওঁতে সি এৰি দিলে, তাৰমানে এৰি দি পেলাই সি এনেকুৱা হৈ যাব, ইয়াত প্ৰথম হৈ যাব। কিন্তু এটা কথা মই আগৰ হেৰিতে কৈছিলোঁ, যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া এটা লিখোঁ, ৰাসায়নিক বিক্ৰিয়াত ঋণাত্মক চিনটো বিয়োগ চিন ব্যৱহাৰ নকৰে। গতিকে এই বিয়োগ চিনেৰে আমি ইলেক্ট্ৰন নুবুজাওঁ। এই ইলেক্ট্ৰনটোক যদি মই এফালে লৈ যাওঁ অংকৰ নিচিনাকৈ, তেতিয়াহ'লে কি হৈ যাব? এয়া হৈ যাব। মানে এইটো মই ইয়াত এনেকৈ নিলিখোঁ, ইয়াত এনেকৈ লিখিম। মানে এই হাইড্ৰক্সিল আয়নে এটা ইলেক্ট্ৰন এৰি দিছে, এৰি দিয়াৰ লগে লগে সি OH এনেকুৱা হৈ গৈছে, প্ৰশমিত হৈ গ'ল, আৰু এটা ইলেক্ট্ৰন সি এৰি দিছে, মানে এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে সি এনেকুৱা হৈছে। এনেকুৱাটো হাইড্ৰক্সিল আয়ন ইয়াৰ পৰা ইয়ালৈ অসংখ্য গৈ আছে, মানে পানীত যিমানবোৰ পানীৰ অণু আছিলে সেইবোৰ চব ইয়ালৈ গৈ আছে। গতিকে এনেকুৱা OH আয়ন, মানে এই প্ৰশমিত হাইড্ৰক্সিলকেইটা, এইকেইটা কি কৰিব? এনেকুৱা ইয়াত চাৰিটা যেতিয়া লগ লাগিব, চাৰিটা লগ লাগিলে কি হ'ব? পানী উৎপন্ন কৰিব আৰু লগত অক্সিজেন গেছ উৎপন্ন কৰিব। এইটো আমি বেলেঞ্চ কৰিব লাগে। চাৰিটা OH আয়নে এটা পানী এনেকৈতো নহ'ব। গতিকে ইয়াত চাৰিটা হাইড্ৰোজেন, ইয়াত দুটাহে হৈছে, এয়া 2 2 4 হ'ল। অক্সিজেন কি হৈ গ'ল? ইয়াত চাৰিটা, এয়া দুটা, চাৰিটা। মানে দুটা পানীৰ অণু উৎপন্ন হ'ব আৰু এটা অক্সিজেন উৎপন্ন কৰিব। কাৰ পৰা? চাৰিটা হাইড্ৰক্সিল আয়নৰ পৰা। চাৰিটা হাইড্ৰক্সিল আয়ন যেতিয়া এনডলৈ যাব, তাত গৈ প্ৰশমিত হ'ব। তেনেকৈ প্ৰশমিত চাৰিটা হাইড্ৰক্সিল আয়নৰ পৰা কি উৎপন্ন কৰিব? দুটা পানীৰ অণু আৰু এটা অক্সিজেন উৎপন্ন কৰিব। আৰু এইফালে কেথডত কি হৈছে? এটা হাইড্ৰোজেন অণুৰ কাৰণে কি হৈছে? দুটা হাইড্ৰোজেন আয়নৰ প্ৰয়োজন হৈছে। অৰ্থাৎ ইয়াত কি হৈছে? তাৰমানে এনডত কি গেছ উৎপন্ন হ'ব? অক্সিজেন গেছ উৎপন্ন হ'ব। এতিয়া কথা হ'ল, এইখিনিয়ে তোমাৰ কিতাপত যিখিনি দিয়া আছে চিধা চিধি কথা, যে এইটো পানীৰ বিদ্যুৎ বিশ্লেষণত কেথডত কি উৎপন্ন হ'ল তেতিয়াহ'লে? হাইড্ৰোজেন গেছ, আৰু এনডত কি উৎপন্ন হ'ল? অক্সিজেন গেছ। আহি থকা প্ৰশ্ন যে পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত কেথডত কি গেছ উৎপন্ন হ'ব, এনডত কি হ'ব? ক'ব পাৰিব লাগিব, আৰু একদম মানে জানিব লাগিব, আৰু একদম জিভাৰ আগত থাকিব লগা, মুখস্থ হৈ থাকিবলগীয়া এটা প্ৰশ্ন। কেথডত হাইড্ৰোজেন, এনডত অক্সিজেন উৎপন্ন হ'ব। এতিয়া এটা হাইড্ৰোজেন ভাগ কিন্তু এই অক্সিজেন ভাগতকৈ অলপ বেছিকৈ উৎপন্ন হ'ব। কিয় উৎপন্ন হ'ব? একদম আহি থকা 2 নম্বৰ প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো ক'লোঁ, পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত কেথডত কি উৎপন্ন হ'ব, এনডত কি উৎপন্ন হ'ব? কেথডত হাইড্ৰোজেন গেছ, এনডত অক্সিজেন গেছ। 2 নম্বৰ প্ৰশ্নটো কৈছোঁ যে কেথডত উৎপন্ন হোৱা গেছৰ পৰিমাণ এনডত উৎপন্ন হোৱা গেছৰ পৰিমাণতকৈ বেছি কিয়? বা হাইড্ৰোজেন গেছৰ পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত হাইড্ৰোজেন গেছৰ পৰিমাণ, উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ পৰিমাণ অক্সিজেন গেছতকৈ বেছি কিয়? গতিকে কথাটো হ'ল কি, পানীৰ অণুৰ সংকেতটো হৈছে এইটো হ'ল পানীৰ অণুৰ সংকেত H2O। ইয়াত কি হৈছে? H2O বুলি কওঁতে এটা পানীৰ অণুত দুটা হাইড্ৰোজেনৰ পৰমাণুৰ বিপৰীতে এটাহে অক্সিজেনৰ পৰমাণু আছে। মানে অক্সিজেনৰ পৰমাণু হাইড্ৰোজেনৰ পৰমাণুৰ আধা, বা হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা অক্সিজেনৰ পৰমাণুৰ সংখ্যাৰ 2 গুণ, যাৰ ফলত হাইড্ৰোজেন গেছৰ পৰিমাণ অক্সিজেন গেছৰ পৰিমাণতকৈ বেছি হয়। কথাটো একদম উত্তৰটো স্পষ্ট হ'ব লাগিব, মানে লিখিব লাগিব যে পানীৰ অণুৰ সংকেত হৈছে H2O। ইয়াত এটা পানীৰ অণুত দুটা হাইড্ৰোজেনৰ বিপৰীতে এটাহে অক্সিজেনৰ পৰমাণু থাকে, আৰু অৰ্থাৎ হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা অক্সিজেনৰ পৰমাণুৰ সংখ্যাৰ 2 গুণ, যাৰ বাবে হাইড্ৰোজেন গেছ উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ পৰিমাণ অক্সিজেনৰ গেছৰ পৰিমাণতকৈ বেছি বা 2 গুণ। কথা হ'ল এইটোৱে। এতিয়া এইখিনিতে মানে বিদ্যুৎ বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া বুলি ক'লে এইটো
যে বিদ্যুৎ বিয়োজন বিক্রিয়াৰ উদাহৰণ হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো। আৰু এইটো পানীৰ বিদ্যুৎ বিয়োজন বিক্ৰিয়াৰ উদাহৰণ সুধিব 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন হৈছে পানীৰ বিদ্যুৎ বিয়োজনত কেথোডত কি উৎপন্ন হ'ব, এনোডত কি উৎপন্ন হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে কেথোডত উৎপন্ন হোৱা গেছৰ পৰিমাণ এনোডত উৎপন্ন হোৱা গেছৰ পৰিমাণতকৈ বেছি কিয়। গতিকে তিনিটাই এইখিনিতে প্ৰশ্ন মানে এইকণত। তাৰপাছতে আহিছে আমি এয়া হৈছে বিদ্যুৎ বিয়োজন এ মানে তোমাৰ কিতাপৰ মতে বিদ্যুৎ বিয়োজন ইমান কৰি দিয়া হৈছে। তাৰপাছতে আহিছে আলোক বিয়োজন। এইখিনি মই পঢ়িছোঁ চোৱা যে কি দিছে, এখন চীনামাটিৰ থালত 2 গ্ৰামমান চিলভাৰ ক্লৰাইড লোৱা, চিলভাৰ ক্লৰাইড ল'বলৈ কৈছে। আৰু চিলভাৰ ক্লৰাইডৰ ৰং কি সুধিছে, সেইখিনি হৈছে বগা। চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইড এইবিলাকৰ ৰং হৈছে বগা। চিলভাৰ মানে হৈছে ৰূপ, আমি যিটো ৰূপ বুলি কওঁ সেয়া হৈছে ইংৰাজীত চিলভাৰ। যে কিছু সময়ৰ বাবে চীনামাটিৰ থালখন সূৰ্যৰ পোহৰত ৰখা আৰু এতিয়া চিলভাৰ ক্লৰাইডৰ ৰং নিৰীক্ষণ কৰা। মানে চিলভাৰ ক্লৰাইড ল'ব কৈছে, লৈ পেলাই তাক কি কৰিব কৈছে, অলপ দেৰি বাহিৰত সূৰ্যৰ পোহৰত থৈ দিব কৈছে। তেতিয়া কি হয় চাব কৈছে। মানে কথাটো কি হ'ব, সেয়া হৈছে আমাৰ আলোক বিয়োজন। এই যিটো বিক্ৰিয়া এতিয়া মই পঢ়িলোঁ কিতাপখনত, সেইটো আলোক বিয়োজনৰ কাৰণে দিয়া আছে। এয়া বিদ্যুৎ বিয়োজন মই শেষ কৰিলোঁ। এইবাৰ আহিছে আলোক বিয়োজন, মানে চিলভাৰ ক্লৰাইড, চিলভাৰৰো যোজ্যতা 1, ক্লৰিনৰো যোজ্যতা 1। গতিকে মই এইটো এনেকৈ লিখিছোঁ, চিলভাৰ ক্লৰাইডক যদি সূৰ্যৰ পোহৰত থৈ দিয়া হয় সেইটো হ'ল চৰ্ত। গতিকে চৰ্তটো মই আগতেই কৈছোঁ যেতিয়া আমি তথ্যপূৰ্ণ ৰাসায়নিক সমীকৰণ লিখিবলৈ শিকিছিলোঁ, চৰ্তটো আমি ইয়াত লিখিব লাগে। গতিকে এয়া হৈছে সূৰ্যৰ পোহৰত মই যদি থৈ দিওঁ, সূৰ্যৰ পোহৰত যদি থৈ দিওঁ, গতিকে সেইটো ইয়াত লিখিছোঁ মই। তেতিয়া সি কি হৈ যাব, চিলভাৰ আৰু ক্লৰিনলৈ ভাগি যাব, চিলভাৰ আৰু ক্লৰিনলৈ ভাগি যাব বুলি কৈছে। এতিয়া কথা হ'ল এই বিক্ৰিয়াটো তেনেকৈ চিলভাৰ ক্লৰাইড ল'লে তাই কিতাপ ইফালে আছে যে যদি চিলভাৰ ব্ৰমাইড লওঁ, চিলভাৰ ব্ৰমাইডক আমি সূৰ্যৰ পোহৰৰ উপস্থিতিত যদি থৈ দিওঁ তেতিয়াহ'লে কি হ'ব সুধিছে, ইয়াত চিলভাৰ হ'ব আৰু ইয়াত ব্ৰমিন হ'ব। হ'লে এতিয়া এই ৰাসায়নিক বিক্ৰিয়া সমতল এই চৰ্ত লিখিলোঁ, সমতল বনাই দিলোঁ। ইয়াত ক্লৰিন দুটা আছে, ইয়াত এটা আছে, গতিকে এই দুইটো আনি মই ইয়াত লগালোঁ। ইয়াত ক্লৰিন দুটা আছে, ইয়াত এটাহে আছে, ব্ৰমিন দুটা আছে, ইয়াত এটা আছে, গতিকে 2 লগালোঁ। চিলভাৰ দুটা হৈ গুচি গ'ল, গতিকে ইয়াত এটা 2, ইয়াত এটা 2, মানে দুইটা বিক্ৰিয়া একদম একে। খালি ইয়াত ক্লৰিন আছে, ইয়াত ব্ৰমিন আছে। এতিয়া কথা হ'লে চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইডৰ নিজৰ ৰং হৈছে বগা, বগা পাউডাৰ মানে। কিন্তু তাহাঁতক যদি সূৰ্যৰ পোহৰত অলপ দেৰি থৈ দিয়া হয়, তাৰপিছত আমি দেখিম যে এইখিনি ৰংখিনি মানে যিখিনি মই পাউডাৰ থৈ দিছোঁ এইখিনি ৰংখিনি মটীয়া ৰঙৰ হৈ যাব, ব্ৰাউন কালাৰ, ব্ৰাউনিছ হৈ যাব। মানে কাৰণটো কি বুলি তোমাক সুধিব, কাৰণটো কি, প্ৰশ্নটো হৈছে সেইটো যে চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইডক সূৰ্যৰ পোহৰত থৈ দিলে সিহঁতি মটীয়া বৰ্ণৰ হৈ পৰে কিয়, প্ৰশ্ন সেইটো। কথাটো হ'ল কি যে চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইডক যদি সূৰ্যৰ পোহৰত থৈ দিয়া হয় তেতিয়াহ'লে সূৰ্যৰ পোহৰৰ উপস্থিতিত ইহঁতৰ বিয়োজন বিক্ৰিয়া হয়। উত্তৰ সেইটো যে ইহঁতৰ বিয়োজন বিক্ৰিয়া হ'ব। বিয়োজন বিক্ৰিয়া হৈ পেলাই সিহঁতি কিহলৈ ভাগি যাব, চিলভাৰ আৰু ক্লৰিন গেছলৈ ভাগি যাব। আৰু সেইবাবে ইহঁতৰ বগা ৰংটো কিছু পৰিমাণে কি হৈ যাব, মটীয়া ৰঙৰ হৈ যাব। উত্তৰ সেইটো। মানে প্ৰশ্নটো হৈছে কি চিলভাৰ ক্লৰাইডক বা চিলভাৰ ব্ৰমাইডক সূৰ্যৰ পোহৰত থ'লে কি হয় আৰু কিয় হয়। কি হয়তো কি যে ইহঁতি বগা পাউডাৰখিনি ৰঙচুৱা হৈ যাব। কিয় হয়, কাৰণ সূৰ্যৰ পোহৰৰ উপস্থিতিত ইহঁতৰ বিয়োজন বিক্ৰিয়া হয়। বিয়োজন বিক্ৰিয়া হৈ পেলাই ইহঁতি চিলভাৰ আৰু ক্লৰিন বা চিলভাৰ আৰু ব্ৰমিনলৈ ভাগি যাব, যাৰ বাবে ইহঁতৰ মটীয়া বগা ৰংটো কি হৈ যাব, কিছু মটীয়া হৈ যাব। সেয়া হ'ল উত্তৰ। গতিকে আহিবলগীয়া প্ৰশ্ন সেইটো। আৰু এতিয়া কথা হ'ল তোমাক সুধিব যে আলোক বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা, আৰু বা আলোক বিয়োজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া। দুটা প্ৰশ্ন ক'লোঁ, এটা হ'ল আলোক বিয়োজন বিক্ৰিয়া বুলিলে কি বুজা, লিখিব লাগিব যে সূৰ্যৰ পোহৰৰ উপস্থিতিত বা পোহৰৰ উপস্থিতিত এটা পদাৰ্থ যদি একাধিক পদাৰ্থলৈ ভাগি যায় সেই ধৰণৰ বিক্ৰিয়াক কি বুলি কোৱা হয়। মই তাকে ইয়াকে নাই কোৱা, আকৌ তাকে ইয়াকে ক'বলৈ মই যোৱা ক্লাছটোতো কৈছিলোঁ যে তাকে ইয়াকেতো নিলিখে। মই লিখোঁতে কি বুলি লিখিলোঁ যে যি ৰাসায়নিক বিক্ৰিয়াত পোহৰৰ উপস্থিতিত এটা পদাৰ্থ একাধিক পদাৰ্থলৈ ভাগি যায় তেনে ৰাসায়নিক বিক্ৰিয়াক কি বুলি কোৱা হয়, আলোক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। বা প্ৰথমতে বিয়োজন বিক্ৰিয়া কাক বুলি লিখিম, তাৰপাছত আমি কি লিখিম, তেতিয়া দুটা বাক্য হ'ব আৰু যোনে যেনেকৈ লিখে মানে সেই সময়ত লিখোঁতে কেনেকৈ আহি গ'ল। বিয়োজন বিক্ৰিয়া কৰোঁতে যে এটা পদাৰ্থৰ পৰা যদি একাধিক পদাৰ্থ উৎপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। আৰু এই বিয়োজন বিক্ৰিয়াৰ বাবে যদি পোহৰ শক্তিৰ প্ৰয়োজন হয় তেতিয়াহ'লে তেনে বিয়োজন বিক্ৰিয়াক আলোক বিয়োজন হয়।
বুলি লিখিলে হ'ল, কিন্তু এটা উদাহৰণ লিখিব লাগিব। বাৰে বাৰে কৈছোঁ ডেফিনেশ্যন লিখাৰ পিছত এটা উদাহৰণ লিখিব লাগে। গতিকে ইয়াৰ এটা উদাহৰণ লিখিলে হ'ল। আৰু 2 নম্বৰ প্ৰশ্নটো এইখিনি কি হ'ব পাৰে যে আলোক বিয়োজন বিক্ৰিয়াৰ 2টা উদাহৰণ লিখা। 2 আহে, একদম আহি থকা প্ৰশ্ন। আলোক বিয়োজন বিক্ৰিয়াৰ 2টা উদাহৰণ লিখা। 2টা উদাহৰণ লিখা বুলি কওঁতে এটা কিতাপত ইমান ধুনীয়াকৈ দিয়া আছে, এই 2টা। আৰু একদম একে 2টা বিক্ৰিয়া। তাত অকণো কষ্ট নাই মানে লিখিবলৈ বা মুখস্থ কৰিবলৈ। একেবাৰে একে, ইয়াত ক্লৰিনৰ ঠাইত ব্ৰমিন আছে। এতিয়া কথা হ'ল এইকেইটা হ'ল আলু বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত এতিয়া কথা হ'ল এই চিলভাৰ ক্লৰাইড, এই চিলভাৰ ব্ৰমাইড, এই পদাৰ্থবোৰ ব্যৱহাৰ কৰা হয় ক'ত? এই পদাৰ্থবোৰ ব্যৱহাৰ কৰা হয় ক'লা বগা যিবোৰ আমাৰ ফটোগ্ৰাফী, মানে আগৰ পুৰণা যিবোৰ ব্লেক এণ্ড হোৱাইট ফটো বুলি কওঁ, সেই ব্লেক এণ্ড হোৱাইট ফটোবোৰ প্ৰস্তুত কৰোঁতে কি ব্যৱহাৰ কৰা হয়? চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইড, এই ধৰণৰ যৌগ ব্যৱহাৰ কৰা হয়। আৰু এই যৌগবোৰ ব্যৱহাৰ কৰাৰ কাৰণে সেই পুৰণা ফটোগ্ৰাফী, মানে ক'লা বগা যিবোৰ আমাৰ ব্লেক এণ্ড হোৱাইট ফটো আছে, সেই ফটোবোৰ ঘৰত চাবা, পুৰণা যিখিনি আমাৰ এতিয়া ব্লেক এণ্ড হোৱাইট ফটো তেনেকৈ নোহোৱা হ'ল, ব্লেক এণ্ড হোৱাইট ফটোবোৰ আগৰ মা দেউতাহঁতৰ যিখিনি ব্লেক এণ্ড হোৱাইট ফটো আছে বা পুৰণা ককা আইতাহঁতৰ দিনৰ মানে যিখিনি ব্লেক এণ্ড হোৱাইট ফটো আছে, সেই ফটোবোৰ চাবা এতিয়া কিছু ৰঙচুৱা হৈ পৰিছে। আৰম্ভণি কিন্তু তেনেকুৱা ৰঙচুৱা নাছিলে আকৌ। সেই ফটোবিলাক কি হৈছে, বহুত দিন থৈ দিয়াৰ কাৰণে তাত অকণমানকৈ হ'লেও, যদিও আমি এলবামৰ ভিতৰত ভৰাই থৈছোঁ, কিবা কৰিছোঁ, যদি ভালকৈ থোৱা হৈছে তেতিয়াহ'লে সি ৰঙা হওঁতে কিছু অকণমান দিন লাগিছে। কিন্তু যদি সি ভালকৈ থোৱা হোৱা নাই ফটোবিলাকৰ, এলবামত থ'লেও সিহঁতি যদি কেনেবাকৈ পোহৰ পাই আছে, তেতিয়াহ'লে কি হৈছে, সিহঁতৰ বিয়োজন বিক্ৰিয়া, মানে সেই যৌগবিলাকৰ বিয়োজন বিক্ৰিয়া হয়। হোৱাৰ ফলত কি হৈ গৈছে, চিলভাৰ ক্লৰিন, চিলভাৰ ব্ৰমিনলৈ ভাগি পৰিছে। আৰু সেইবাবে সেই ফটোবিলাক কি হৈ পৰিছে, কিছু ৰঙচুৱা হৈ গৈছে। গতিকে একদম আহি থকা আৰু এটা প্ৰশ্ন হৈছে কি, যে পুৰণা ক'লা বগা ফটো বা ফটোগ্ৰাফী ফিল্মবিলাকত কি ব্যৱহাৰ কৰা হয় আৰু সেইবোৰ বহুদিন থৈ দিলে ৰঙচুৱা হৈ পৰে কিয়? একদম আহি থকা এটা প্ৰশ্ন যে ক'লা বগা ফটোগ্ৰাফিক ফিল্মবিলাক বহুদিন থৈ দিয়াৰ পিছত বা বহুদিন পুৰণা ফটোবোৰ কিয় ৰঙচুৱা দেখা যায়? কথা হ'ল কি, ক'লা বগা ফটোগ্ৰাফিক ফিল্মত চিলভাৰ ক্লৰাইড, চিলভাৰ ব্ৰমাইড জাতীয় যৌগ ব্যৱহাৰ কৰা হয়। আৰু এই যৌগবিলাকে সূৰ্যৰ পোহৰ পালে সিহঁতি চিলভাৰ আৰু ক্লৰিন, চিলভাৰ আৰু ব্ৰমিন আদিলৈ সিহঁতৰ বিয়োজন ঘটে, যাৰ ফলত সিহঁতৰ বগা ৰংটো কি হৈ যায়, ৰঙচুৱা হৈ পৰে। আৰু সেইকাৰণে ফটোখনো কি হৈ পৰে, এটা সময়ত ৰঙচুৱা হৈ পৰে বুলি কৈ এই ইকুৱেশ্যন লিখিব লাগিব। ইকুৱেশ্যন নিলিখাকৈ সেইটো উত্তৰ লিখি থৈ আহিলে নহ'ব নহয়। গতিকে এই বিয়োজন বিক্ৰিয়াত যি 3টা আছিলে, এটা হ'ল তাপীয় বিয়োজন, মই আগৰ ক্লাছটোত কৰিছিলোঁ। তাৰপাছতে আহিলে বিদ্যুৎ বিয়োজন, তাৰপাছতে আহিছে আলোক বিয়োজন। এই 3টাৰে সৈতে বিয়োজন বিক্ৰিয়াৰ, মানে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিয়োজন বিক্ৰিয়া শেষ হয়। গতিকে আজিৰ ক্লাছটো মই এইখিনিতে সামৰিছোঁ। নেক্সট ক্লাছত আমি অপসাৰণ বিক্ৰিয়া কি, অপসাৰণৰ প্ৰতিস্থাপন বিক্ৰিয়া কি, সেয়া পঢ়িম।